এই তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অসমীয়া তিতাবৰ আঞ্চলিক সমিতিৰ সহযোগত বিশ্ববৰেণ্য শিল্পী ভূপেন হাজৰিকাদেৱৰ শ্ৰদ্ধাঞ্জলি আৰু সাংস্কৃতিক অনুষ্ঠান আমি প্ৰতি বছৰে পাতি আহিছোঁ। এইবাৰো কণ কণ মইনাবানীসকলক মানে আগুৱাই নিয়াৰ যি প্ৰচেষ্টা চলাই আহিছোঁ প্ৰতি বছৰে আমি চলাই যাম আৰু এইবাৰো সেইমতে আমি আয়োজন কৰিছোঁ, প্ৰতি বছৰে আয়োজন কৰি যাম। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ'ল। এই অনুষ্ঠানত যিসকল বাদ্যযন্ত্ৰী শিল্পী আমাৰ মাজলৈ আহিলে তেখেতসকলে আমাৰ স্থানীয় শিল্পীসকলক গান গাবৰ বাবে যিখিনি সুবিধা প্ৰদান কৰিলে, সুবিধা কৰি দিলে তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হৈ সুধাকণ্ঠ দেবলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা তিতাবৰ জ্যেষ্ঠ ব্যক্তিসকল তথা আমাৰ মৰমৰ শিল্পীসকলে আহি এটিকৈ গানেৰে সুধাকণ্ঠ দেবলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। তেখেতসকললৈকো আমি অসমীয়া তিতাবৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনতো আপোনালোকৰ সমূহ কাৰ্যসূচীত আমি এনেদৰে সহযোগিতা কামনা কৰি মোৰ ক'বলগীয়া দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয়